ৰাজ্যৰ আসন্ন পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাৰ্থীসকলে কঁকালত টঙালি বান্ধি যুদ্ধংদেহী ভাৱেৰে নিৰ্বাচনী প্ৰচাৰ নামি পৰিছে। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলেও দিনে নিশাই ভোটাৰ ৰাইজৰ ওচৰলৈ গৈ নিজৰ হকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজৰ মাজত সোমাই পৰিছে। সমান্তৰালভাৱে ৮ নং হাজো আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ বিজেপি অগপৰ মিত্ৰজোঁটৰ আঞ্চলিক সদস্য পদৰ মনোনীত প্ৰাৰ্থী ইউছুফ আলীয়ে পঞ্চায়তখনৰ এলেকাৰ ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ইউছুফ আলীয়ে নিজৰ সমৰ্থকসকলক লগত লৈ ভোটাৰ ৰাইজৰ চোতালে চোতালে নিৰ্বাচনী প্ৰচাৰ চলাই মন মোহিত কৰিবলৈ যুদ্ধংদেহী তৎপৰতা চলাইছে। সমবিকাশ, সম উন্নয়ন, নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ স্বাৰ্থত পদুম ফুলৰ ছবিত ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰি ইউছুফ আলীক জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে। ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পথৰ প্ৰাৰ্থী এজিপি আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মই আজি আমাৰ গাঁওখন ঘৰে ঘৰে গৈছিলো মানুহৰ আশীৰ্বাদ ল'ব, আই মাতৃসকলৰ আশীৰ্বাদ বিচাৰি। তেওঁলোকে মোক যথেষ্ট আশীৰ্বাদ দিছে আৰু তেওঁলোকে মোক প্ৰাৰ্থী হিচাপে নহয় নিজৰ ল'ৰা বুলি আঁকোৱালি লৈছে। ইমান মৰম দিছে যেন তেওঁলোকে মোক বহুত ওপৰলৈকে লৈ যাব আৰু ময়ো তেওঁলোকৰ পৰা ইমান সঁহাৰি পাই ময়ো আনন্দিত আৰু ভাবো এনেকুৱা সঁহাৰি তেওঁলোকৰ পৰা মই পাম আৰু ইনশাআল্লাহ মই জয় হোৱাৰ পিছত এওঁলোকৰ লগতে থাকিম আৰু এওঁলোকক লগত লৈ মই আগবাঢ়ি যাম, ৰাইজৰ কাম কৰিম। মাত্ৰ কিছুদিন বাকী আছে, ইয়াৰ প্ৰমাণ ওলাব। 11 তাৰিখে আপোনালোকে ইয়াৰ প্ৰমাণ পাই যাব। ৰাইজে মোক বিপুল ভোটত জয় কৰিব বুলি মই আশা ৰাখিছো। জয় নিশ্চিত। ৭০ নং বৰ্ণিগাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মাননীয় ইউছুফ ডাঙৰীয়া, এজিপি আৰু বিজেপি মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী ইউছুফ ডাঙৰীয়া, আজি আমি বিপুল জনসাধাৰণক লগত লৈ বৰ্ণিৰ গাঁৱৰ ঘৰ টু ঘৰ, ডোৰ টু ডোৰ গৈ কেনে আমি প্ৰত্যেকৰে দোৱা আশীৰ্বাদ লয় আৰু ৰাইজৰ যিটো আমি ৰাইজৰ যিটো আমি বিপুল সঁহাৰি পাইছো, তেওঁলোকে আমাক অহা ৭ তাৰিখে পদুম ফুলৰ ছবিত ভোট দি আমাৰ প্ৰাৰ্থীজন জয়যুক্ত কৰাৰ কাৰণে আমাক সম্পূৰ্ণ আস্থা দিছে আৰু আমি সেইটো অহা 11 তাৰিখে আমি নিশ্চিত বুলি আমি সঁহাৰি পাইছো। আমাৰ লগত হাজাৰ হাজাৰ মানুহ সাথ দিছে, লগ লাগিছে, আত্মবিশ্বাসী আমি আৰু তেওঁলোকে আমাক যথেষ্ট সঁহাৰি দিছে। আমি জয় হোৱাটো নিশ্চিত। হাজোৰ পৰা কমলা কানাডাছৰ ৰিপৰ্ট, অসম আদিত্য।